হে গাইজ গুড মৰ্ণিং। আজি মই যাব ওলাইছোঁ ঘৰত যাব ওলাইছোঁ মানে আপোনাৰ ইলেকশ্যন আহি আছে। ইলেকশ্যন 9 তাৰিখে আছে, তো আজি 4 তাৰিখ হয়। গাড়ী পাব পাৰোঁ নাপাব পাৰোঁ বুলি কাৰণে আজি মই জল্দি ওলাইছোঁ, কিয় আজি কামো নাই ভাটাত, আৰু একচুৱেলি ছিজনটো শেষেই হৈছে আৰু খুব বেছি বুলি ক'লে কাম কেঁচাৰৰ কাম আছে, কেঁচাৰ চলি আছে, আৰু এজন অপাৰেটাৰ আছে, মোৰ গাড়ীটো ইয়াত আছে। আৰু উপায় নাই, যাব লাগিব, কিয় ইলেকশ্যনটো ভোট দিবই লাগিব। আৰু পিছত গাড়ী ঘোৰা নচলে বোলে 7 তাৰিখৰ পৰা কণ্টিনিউ গাড়ী বন্ধ আছে কোৱা শুনিছোঁ, নিউজত অলপ চলপ পাইছোঁ। পিছে সকলোকে কৈছোঁ, যোন যোন জেগাত আছে আপোনালোকে ইলেকশ্যন যদি ভোট দিব আহে তো জল্দি আপোনাৰ 7 তাৰিখৰ আগত আপোনালোকে নিশ্চয় আহক, কিয় গাড়ী ঘোৰা অলপ প্ৰব্লেম পাব। আৰু এতিয়া মই যাম খনামুখত, মোৰ ভতিজী আহিছে, ভতিজীক লৈ পেলাই মই আকৌ বোকাখাট যাম। আৰু মই গৈ আছোঁ বৰ্তমান বোকাখাট। আপোনালোকে নিশ্চয় জানেই চাগে, কামৰ জেগাৰ পৰা অলপ ওলাই যাবলৈ অলপ বেয়াও লাগে, বহুত দিন হ'ল থাকা, আৰু ঘৰ নোযোৱা মোৰ 3-4 মাহ হ'ল। ভতিজা ল'ৰাটো চাব মন গৈ আছে। পিছে গাইছ, আৰু মোৰ ক'বলগীয়া তেনেকৈ একো নাই, মই সকলোকে কৈছোঁ যে যি হ'ব দেখা যাব। বাই গাইছ।